নমস্কাৰ মাই নিউজ এনিলৈ মই অনামিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি উপস্থিত হৈছোহি উজান বজাৰৰ বেলিভিউত আজি আমি যেটো অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আসলতে অনুষ্ঠানটোৱে অলপমান সুকিয়া অলপমান ব্যতিক্ৰমী গতিকে আমাৰ অনুষ্ঠানৰ নাম হৈছে ব্যতিক্ৰম আমাৰ অনুষ্ঠানৰ আজি প্ৰথমটি খণ্ডত আমাৰ লগত অতিথি ৰূপে আছে আপোনালোক সকলোৰে প্ৰিয় আপোনালোকে হয়তো এতিয়া গম পোৱা নাই মই অতিথি গৰাকীৰ নাম ক'ব লাগিব আৰু তেওঁৰ নামটো কোৱাৰ লগে লগে আপোনালোকে গম পাব ইন্টাৰনেট সেন্সেশনাল ডি বেঞ্জামিন মই বেঞ্জামিনক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাম তাৰ আগত মই আপোনালোকক কৈ লওঁ যে আমাৰ অনুষ্ঠানটি কিয় ব্যতিক্ৰম কাৰণ আমি এটা বিশেষ মটো লৈ আজি উপস্থিত হৈছোহি ইয়াত আৰু প্ৰত্যেকটো খণ্ডত আমি আপোনালোকক এনে কিছুমান অতিথিৰ লগত চিনাকি কৰাই দিম যি আমাৰ সমাজৰ বাবে একোজন অনুপ্ৰাণিত ব্যক্তি তেওঁলোকে বহুত মানুহক অনুপ্ৰাণিত কৰিছে দে আৰ ট্ৰুলি ইনস্পিৰেশনাল আমি আৰু দেৰি নকৰোঁ আমাৰ অতিথিক আজি স্বাগতম জনাওঁ আৰু লেটস গো কাম প্ৰিয় দৰ্শক আপোনালোকে হয়তো গম পাইছে আমাৰ অতিথি গৰাকীৰ কথা পলম নকৰি মই তেওঁক চিনাকি কৰাই দিছোঁ এণ্ড হিয়াৰ ইট ইজ বেঞ্জামিন হাই হাউ আৰ ইউ আই এম টোটেলি ফাইন চ' সকলোৱে তোমাক চাই আছে বৰ্তমান তোমাৰ অনুভৱ কোৱা I'm feeling great. বহুত ভাল লাগিছে and honestly মই বহুত ভাল ফিল কৰিছে that I'm going to share my life মই আজি নিজৰ লাইফটো শ্বেয়াৰ কৰিম সকলোৰ আগতে and so I'm very excited. Yeah really গতিকে আমি পলম নকৰোঁ এতিয়া আমি বেঞ্জামিনৰ লাইফৰ প্ৰত্যেকটো খুলাসা কৰিম কিন্তু বেঞ্জামিন be ready for that আমি you are ready right Yes I'm told. Okay so এতিয়া মই তোমাৰ পৰা সুধিব বিচাৰিছোঁ just tell us about yourself The Benjamin Doimari. The Benjamin Doimari is very simple and he is crazy, simple, crazy. Sometimes he's কি কম আৰু মই কেতিয়াবা পাগলপন্তি বহুত ভাল পাওঁ you know streetত late night street পাগলপন্তি I love that and I myself am gay and a proud one this is the most highlighted point of our show যে কোনেও কাকো একো সুধিব লগা নাই কাৰো একো প্ৰশ্ন নাই বেঞ্জামিনে নিজে ওপেনলি কৈছে আৰু ইয়াৰ ওপৰত আপোনালোকে ভাবক যে আমাৰ শ্ব'টো আজি কিমান ইণ্টাৰেষ্টিং হ'ব উইথ আৱাৰ ফাৰ্ষ্ট গেষ্ট য়েছ বেঞ্জামিন কণ্টিনিউ Okay so I myself gay and I really proud that you know being a gay মই নিজকে বহুত proud কৰোঁ and my family বহুত supportive my mom my dad even they are expecting jamai not a bahu oh my god that's a really good thing right amazing yeah এইটো বৰ্তমান সময়ত দেখা যায় যে মানে সাপোৰ্ট আৰু এডজাস্ট আৰু এডজাষ্টমেন্ট এটা বিৰাট ডাঙৰ তিনিটা শব্দ আৰু তুমি সৰুৰ পৰা মানে কেনেকে নিজকে মানে প্ৰিপেয়াৰ কৰিলা আৰু তুমি গম কেতিয়া পালা যিহেতু আমাৰ সমাজৰ কাৰণে অকণমান বস্তুটো ব্যতিক্ৰমী গতিকে এই ক্ষেত্ৰত অকণমান চিৰিয়াছ হৈ গৈছে চিটুৱেশ্যনটো কিন্তু মই বেঞ্জামিনৰ পৰা সুধিব বিচাৰিছোঁ okay সৰুৰ পৰাই মই নৰ্মেলি যেনেকে মাহঁতে যেনেকে নৰ্মেল বাচ্চা বুলি কম মই এতিয়া বিকজ আমাৰ ছ'চাইটিয়ে কয় কি উই আৰ abnormal চ' মই নৰ্মেল বস্তু ৱৰ্ডটো ইউজ কৰিম বাট নৰ্মেল একচুৱেলি কোনোৱে নহয় চবে abnormal হয় we all are crazy right we all are crazy মই সেনেকে নৰ্মেলি ব্ৰট আপ হ'লোঁ মা দেউতাই সেনেকে ডাঙৰ কৰিলে মই কেতিয়াও কাম এনেকে নাই হোৱা কি লাইক মা মই আজি গে হয় এনে মোক হয় মাহঁতে সৰুৰ পৰাই গম পাইছিলে কিবা এটা চেঞ্চ পাইছিলে তাহঁতে ডেট মাই ছান কিবা ডিফাৰেণ্ট হয় চ' তাৰপিছত মই এদিন মা আৰু দেউতাক জাষ্ট নৰ্মেলি ক'লোঁ মা মই গে হয় মায়ে ক'লে কি একো নাই কি আছে তাতে মায়ে জাষ্ট নৰ্মেলি ৰিয়েকশ্যন দিলে মই লাইক শ্বক এণ্ড মই ফাৰ্ষ্ট মোৰ বাৰ লগত বাৰ সন্মুখত মই আহি পেলাই ক'লোঁ কি লাইক বা মই এনেকুৱা ফিল কৰোঁ বিকজ মই বাৰ মোবাইলৰ পৰা মই চাৰ্চ কৰিছিলোঁ মই নিজৰ বিষয়ে লাইক গুগলত চাৰ্চ কৰিছিলোঁ লাইক হোৱাট আই এম মই কিয় এনেকৈ ফিল কৰি এনল বাই দেখা পালে হিষ্ট্ৰীত গুগল হিষ্ট্ৰীত দেখা পালে গুগল হিষ্ট্ৰীত দেখা পোৱাৰ পাছত বাই ক'লে কি তই কি চাৰ্চ কৰি আছ এইবোৰ মোক নকওঁ কেলে মই তোক হেল্প কৰিম ন দেন বায়ে ক'লে বাৰটো সেনেকৈ গ্ৰেজুৱেলি গম পাই গ'ল বাই নৰ্মেলি চ' দেটছ চিম্পল মোৰ কাৰণে বহুত চিম্পল আছিল কামিং আউটটো এণ্ড ছ'চাইটিৰ ক্ষেত্ৰত আৰু নাজানো যোনে যেনেকৈ একচেপ্ট কৰে ৰাইট মইতো কাকো ক'ব নোৱাৰোঁ কি মোক ভাল পাব লাগে এণ্ড অল দ'জ থিংছ we all love you actually and
প্ৰথমটো হাইলাইটেড পইণ্ট তেওঁৰ পিতৃ আৰু মাতৃৰ সহযোগিতা বিৰাট এটা ডাঙৰ বস্তু এইটো কাৰণ যেতিয়া আমি গম পাওঁ যে এটা শিশু অকণমান সমাজৰ পৰা ব্যতিক্ৰম বা তেওঁ এজন ডিফাৰেণ্টলি এবল্ড হয় তেনেকুৱা ধৰণৰ ক্ষেত্ৰত পিতৃ মাতৃৰ সহযোগিতা নিজৰ ভাতৃ আৰু ভগ্নীৰ সহযোগিতা বিৰাট এটা ডাঙৰ কথা আচলতে গতিকে আমি আজি আমাৰ ব্যতিক্ৰমৰ প্ৰথমটি খণ্ডত বেঞ্জামিনক পাই বিৰাট সুখী হৈছোঁ আমি তেওঁৰ লগত আৰু এটা কথা পাতিম কিন্তু এটা ডিফাৰেণ্ট লোকেশ্যনত বেঞ্জামিন কি কোৱা আমি এতিয়া খোজকাঢ়ি আছোঁ অলপমান বহি লওঁ ব্ৰহ্মপুত্ৰৰ পাৰত Yes, I'm very excited. Very excited. Let's go. ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ধুনীয়া ধুনীয়া চিন চাই পেলাই আমি এতিয়া বেঞ্জামিনৰ লগত ড্ৰাইভত গৈ আছোঁ প্ৰিয় দৰ্শক এতিয়া আমি বেঞ্জামিনৰ পৰা জানিম যে তেওঁৰ চাইল্ডহুড মেমৰিজৰ কথা বেঞ্জামিন নাও ইউ টেল মি হাউ ৱাজ ইয়ৰ চাইল্ডহুড Childhood, so childhood experience ভাল আছিলে as usual normally চবৰে যেনেকুৱা হয় গৈছিলোঁ ঘৰলৈ মামাৰ ঘৰলৈ ককাৰ ঘৰলৈ আইতাৰ ঘৰলৈ খেলিছিলোঁ and most importantly মোৰ বহুত abuse and all you know childhood to normally গৈছে but I will say the schooling মই যেতিয়া schooling কৰি আছিলোঁ so তেতিয়া মোৰ abuse বহুত হৈছিলে from my classmates from my seniors like if you don't mind আমাৰ দৰ্শকেও জানিব বিচাৰিব what kind of abuse that you faced you know they call me like hijra they call me ladies you know all the feminine stuff maiki hoy and all so it hurts me like tetia hurt korisile but etia like ekuna jane so but tetia mane bahut hurt korisile aru tetia iman অসমখন ইমান ওপেন নাছিলে তেতিয়া এতিয়া সবে ইন্ডিয়া ওপেন নাছিলে তেতিয়া ৰাইট ইয়া ইভেন ভালকে কোনো জানাই নাছিলে মই অকলে ভাবিছিলো চাগে গোটেই চাগে ওয়াৰ্ল্ডখনত মই অকলে এনেকুৱা হৈছো নেকি even one exceptional ভাবিছিলা নেকি তেতিয়া ৰাইট if you ask anyone from our LGBT community সবে কব সিহঁতে সৰুতে হেনেকে ভাবিছিলে because কোনো লগ নাপায় কোনো একো নাপায় but মোৰ এজন স্পেশাল ফ্ৰেণ্ড আছে he is still my friend Benjamin has a special friend guys. Mind it only special friend okay best friend of mine so he's also gay so from childhood আমি একেলগে পঢ়িছো একেলগে স্কুলিং কৰিছো একেলগে কলেজিং কৰিছো so তাৰৰ মোৰ আন্ডাৰষ্টেণ্ডিং বহুত আছে so আমি নিজকে একেলগে ডিসকভাৰ কৰিছিলো একেলগে but unfortunately he belongs from a typical family and you know open up হ'ব নোৱাৰে for some personal reason and you got lucky yeah I got lucky he is still in the closet but I'm out but he our family মোক accept কৰে okay so এনেকুৱা কিতেবা ফিল হৈছিল নেকি যে you will be ignored by the society or sometimes do you feel like ki মোক society কিবা কাৰণে ignore কৰিব নেকি বা open up হতে নিজৰ parents এ গম পালে ঠিক আছে but society এ গম পোৱাৰ পিছত কেনেকুৱা reaction দিব after effect তেনেকুৱা কিবা এটা thought আহিছিল নেকি thought honestly ক'ব লাগিলে মোৰ একো আহা নাছিল I was just you know going with the flow মই just float গৈ আছিলোঁ মই just নিজৰ লাইফটো এনজয় কৰি আছিলোঁ still I'm enjoying my life at the age of 14 মই ভালকে আহিছিলোঁ come up হৈ পেলাই in front of everyone society mother father and all and I'm 20 now so মই 6 বছৰ ভালকে as a gay proper one জীয়াইছোঁ so মোৰ মই just 6 years old now as a gay you are just 6 years old okay আৰু যেতিয়া তোমাৰ স্কুলৰ প্ৰিন্সিপালে গম পাইছিল বা টিচাৰ্স বিলাকে গম পাইছিল what was their reaction was fine but strange teacher SMS teacher asile mur tekhete muk bahut beake koisile like moi chips khai asilu se muk koisile ki ladies to only chips khai thakibe neki iman khaone ta mo bahut hard hoisile because fully kind of yeah he's a teacher he hikai manuhok bostu mane amak shikha dan kore right so egon shikha dan kora manhe jodi teneke kothabur koy student bari ki
কি ৰাইট তেওঁৱে যদি তেনেকুৱা এটা ৰিয়েকশ্যন দিয়ে মাদাৰ ফাদাৰে টিচাৰৰ হাতত চপাই দিয়ে আমাক এক্সেক্টলি আমি তেখেতসকলৰ পৰা চ' তেখেতসকলে এটলিষ্ট যদি নাজানে কনচেপ্টটো মাতিব নালাগে কেতিয়াও চ' দেট ইজ মাই থিং ভেৰি নাইচ এতিয়া আমি ব্ৰহ্মপুত্ৰৰ পাৰত বহো নে কি কোৱা ইটছ টু হট হিয়াৰ ৰাইট ইট ইজ ৰাইট প্ৰিয় দৰ্শক নে বেঞ্জামিন এবাৰ তুমিয়ে কৈ দিয়া কিমান মই ক'ম আৰু তুমি কৈ দিয়া চ' গাইজ লেটছ গ' আমি ব্ৰহ্মপুত্ৰৰ কাষত বহো একেলগে কথা পাতোঁ ডিছকাছ কৰোঁ য়েছ ৰাইট চলো লেটছ গ' চলো প্ৰিয় দৰ্শক আমি এতিয়া আহি উপস্থিত হৈছোঁ এই ব্ৰহ্মপুত্ৰ পাৰত খুব এটা সুন্দৰ পৰিৱেশ ইয়াত আৰু আমি উপস্থিত আছোঁ আমাৰ অতিথি বেঞ্জামিনৰ লগত কিন্তু বেঞ্জামিন ক'ত গ'ল বেঞ্জামিন you're doing an interview come তেওঁ মানে ব্ৰহ্মপুত্ৰ পাৰত ৰৈ ইমান ভাল পাইছে পাহৰি গৈছে নেচাৰেল বিউটি চাই আছে প্ৰেমত পৰিছা নেকি বাৰু Yes, I'm in love with the Brahmaputra. Really? Yes, it's so beautiful. Obviously ব্ৰহ্মপুত্ৰ হয় দি মাইটি ব্ৰহ্মপুত্ৰ আমাৰ সকলোৰে মানে ইমান পছন্দৰ এই জেগাখিনি আমি উজান বজাৰ ঘাটত এতিয়া উপস্থিত আছোঁ আৰু এইবাৰ মই বেঞ্জামিনক অলপমান ডিফাৰেণ্ট কুৱেশ্যন Okay. प्यार हुआ है क्या कभी Yeah. हाँ ভাবিছে ভাবিছো yes or no. yes or no মানে এই যে তেওঁ যিটো জটিল পৰিৱেশৰ সৃষ্টি কৰিছে yes আৰু no এটা ক্লিয়াৰ কৰিয়ে দিয়া আৰু তুমি yes আৰু no Okay, so প্ৰেমত মই পৰিছো আচ্ছা যাৰ প্ৰেমত পৰিছে সি মোৰ প্ৰেমত নাই one sided love and কেতিয়া কিমান দিন হ'ল তোমাৰ one sided love because it is the most purest thing not harmful at all একো নাই প্ৰেমৰ সীমা নাই আৰু তেওঁ সেই সীমাহীন প্ৰেমত উটি ভাহি আছে আৰু সেইকাৰণে ব্ৰহ্মপুত্ৰৰ পাৰলৈ চাই ভাবিছে মানে যে হয়নে একচুৱেলি মই তাৰ কথা ভাবি আছো তাৰ কথাই ভাবি আছে আৰু সেই তাৰ বিষয়ে আমাক অলপ কোৱা এতিয়া প্ৰেম কেনেকৈ আৰম্ভ হ'ল কেতিয়াৰ প্ৰেমত পৰিলা এই 6 বছৰৰ তোমাৰ যিটো ব্যতিক্ৰমী যাত্ৰা আৰম্ভ হ'ল So মই প্ৰেমত পৰিছিলো I guess 2016ত ব'লা গৈ থাকোঁ So he was not from here দেহৰাদুনৰ আছিলে and আমি just এবাৰ লগ পাইছিলোঁ এতিয়ালৈকে অকল এবাৰ লগ পাইছা আমাৰ কনভাৰচেশ্যন ফেচবুকৰ পৰা ষ্টাৰ্ট হৈছিলে অনলাইন লাভ ইট ইজ It was For me, he flew to গুৱাহাটীলৈকে আহিছিলে অ'কে তোমাক লগ পাবলৈ আহিছিলে মানে তাৰপাছত আমি 7 days মান একেলগে আছিলোঁ and we explored গুৱাহাটী together গুৱাহাটী পুৰা এক্সপ্ল'ৰ কৰিছা এতিয়া মই নিউ আছিলোঁ গুৱাহাটীত ন তেতিয়া তুমিও নতুন আছিলা গুৱাহাটীত ক'ত গ'লা কামাখ্যা মন্দিৰ not কামাখ্যা actually বেলিভিউ আহিছিলোঁ বেলিভিউলৈ আহিছিলে গতিকে আমাৰ ইণ্টাৰভিউৰ পৰা চাগে তেওঁৰ প্ৰেমলৈ মনত পৰি গৈছে প্ৰথমতে চাগে বেলিভিউ দেখিয়ে ন আৰু ক'ত এক্সপ্ল'ৰ কৰিলা আৰু গৈছোঁ কেফেজ এণ্ড অল দ'জ থিংছ ইউ ন আমি নৰ্মেলি নেচাৰ থকা জেগা বহুত কম গৈছোঁ বাট কেফেজ এণ্ড অল সেইবোৰ বেছি গৈছোঁ হেং আউট কৰিছোঁ উই ৱেণ্ট টু ক্লাব পাৰ্টি বয় পুৰা মানে চ' সেনেকৈ কৰিছিলোঁ তাৰপাছত আগনাবাঢ়িলে কথাটো তাৰপিছত সি গুচি গ'ল মানে তাৰপিছত সিও গুচি নগ'ল একচুৱেলি হি ৱাজ নট অ'পেন চ' মই নিজৰ ফালৰ পৰা ষ্টপ কৰি দিছোঁ বিকজ আম এন অ'পেন গাই মই বিচাৰোঁ কোনোবা মোক যদি ভাল পায় অ'পেন হওক নিজৰ মা দেউতাকো কওক I don't was he also a gay yes he was I don't want to be someone's dirty secret right so মই অ'পেন গে এজন বিচাৰোঁ মোৰ লাইফত চ' এতিয়ালৈকে মই নাই পোৱা আৰু আমাৰ অসমতো চাগে ছ'চাইটি ইজ দ্য মেইন প্ৰব্লেম যাৰ কাৰণে মানুহবোৰে আহিব নিবিচাৰে এণ্ড যাৰ কাৰণে অ'পেন আপ হ'ব নিবিচাৰে বিচাৰিলেও নিজৰ মা দেউতাহঁতে একচেপ্ট কৰিলেও মা দেউতাহঁতে ভাবে সমাজে কি ক'ব তাৰ কাৰণে চাগে তাহঁতে নিজৰ ল'ৰাটোক কৈ দিয়ে কি বা ছোৱালীজনীক কৈ দিয়ে কি যি হয় বা নিজৰ মাজতে
কিন্তু এনেকে নিজৰ মাজত যদি কথাটো ৰাখি থয় বিকজ ইট ইজ কমপ্লিটলি বায়'লজিকেল উই অল ন' ডেট ৰাইট চ' সেইটো যিটো ফিলিং তেওঁলোকৰ মনত থাকে বা তোমালোকৰ মনত থাকে সেইটো কেতিয়াও মা দেউতাৰ প্ৰেছাৰত বা ছ'চাইটিৰ প্ৰেছাৰত চেঞ্জ নহয় গতিকে এইটো চিটুৱেশ্যনত আই ন' ইউ আৰ কোৱাইট অ'পেন বাট তোমাৰ নিচিনা আৰু আছে আমাৰ ছ'চাইটিত তেওঁলোকে কেনেকৈ কোপ আপ কৰে বুলি তুমি ভাবা এতিয়া সেইটো বহুত হাৰ্ড একচুৱেলি মমেণ্ট হয় সেইবোৰ যোনটো মমেণ্ট আমি এতিয়া ধৰি লওক মই মোৰ ফ্ৰেণ্ডছ আছে বহুত মই অ'পেন মই মাকো ক'ব পাৰোঁ মা আজি এনেকুৱা তেনেকুৱা হ'ল মা দেউতা আজি এনেকুৱা তেনেকুৱা হ'ল বা এনেকুৱা তেনেকুৱা বাট তাহাঁতৰ কোনো নাথাকে কাক ক'ব বিকজ তাহাঁতে নিজৰ চিক্ৰেট লাইফটো কাক ক'ব কি মোৰ এনেকুৱা ভাল লাগিলে কোনোবা মোক আজি ৰাস্তাত এনেকৈ জোকালে বা মই বা ফেশ্বন লাইনত যাব বিচাৰোঁ এণ্ড অল দ'জ থিংছ তাহাঁতৰ কোনো ক'বলগীয়া নাই এণ্ড অফ দ্য ডে ডিপ্ৰেশ্যন পৰে এণ্ড কিছুমানে ছুচাইড কমিট কৰে দিছ ইজ ভেৰি চিৰিয়াছ ছুচাইড কমিট কৰা জাষ্ট বিকজ অফ সমাজে তেওঁলোকক একচেপ্ট নকৰিব জাষ্ট বিকজ অফ মা দেউতাই কি ক'ব জাষ্ট বিকজ অফ মোৰ ভণ্টি ষ্ট্ৰেইট মোৰ ভাইটি ষ্ট্ৰেইট মই অলপ ডিফাৰেণ্ট কি বুলি ক'ব গতিকে এইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন আৰু তুমি এটা কথা ক'লাই সেইটো কথাৰ ওপৰতে মই তোমাক দ্বিতীয়টো প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সমাজে কি ক'ব যেতিয়া LGBTQ কমিউনিটিৰ ল পাছ হ'ল আৰু সমাজে সেইটো বস্তু একচেপ্ট কৰিলে যে এতিয়া গে মেৰেজ লেছবিয়ান মেৰেজ লাইক ইট কেন বি পচিবল ইন ইণ্ডিয়া চ' হোৱাট ৱাজ ইয়'ৰ ফিলিং আফটাৰ ডেট যেতিয়া ল পাছ হৈছে প্ৰবেবলি দি মষ্ট বিউটিফুল মুমেণ্ট অফ ইয়'ৰ লাইফ I was sleepy, okay? মই বিছনাত টোপনি মাৰি আছিলোঁ I was like full on sleep মোৰ তাত কল আহিছে কেলৈ কল আহিছে ইমান ধুনীয়াকৈ টোপনি মাৰি আছিলোঁ পিছত কলটো উঠালোঁ জানদা বুলি এজন মোৰ দাদা আছে জানদাই ক'লে মোৰ নিউজটো শুনিছেনে নাই তই এতিয়া হৈ গ'ল নহয় 377 ডিক্ৰিমিনেলাইজ কৰিলে এণ্ড অল দ'জ থিংছ মই কৈছোঁ চিৰিয়াছলি মই তাৰপিছত মই কৈছোঁ তই ফোন ৰাখ মই এতিয়া চেক কৰোঁ আৰু মোক গুগলত চেক কৰিলোঁ দি মষ্ট বিউটিফুল ডে অফ ইয়'ৰ লাইফ প্ৰবেবলি I was screaming so loud seriously তাৰপাছত মোৰ ফ্ৰেণ্ডজনো শুই আছিল সিও জাগিলে সিও সুধিলে দুটা একেলগে ডান্স কৰি আছিলোঁ পাছত মাই গড মানে নিজৰ বাৰ্থডেত নিজৰ মানে আমি এক্সামত হয়তো ফাৰ্ষ্ট আহিলেও এইটো হেপিনেছ নাপাওঁ যিটো হেপিনেছ একচুৱেলি এই 377 লখন পাছ হোৱাৰ পিছত হ'ল লাইফ টাইম এক্সপিৰিয়েঞ্চ এণ্ড যেতিয়া সমাজে এইটো বস্তু একচেপ্ট কৰিলে বাট এতিয়াও বহুত ক্ষেত্ৰত দেখা যায় যে আমাৰ ইণ্ডিয়াত হয়তো এনেকুৱা ব্যতিক্ৰমী বিয়া লেছবিয়ান মেৰেজ বা গে মেৰেজ হয়তো মানে হাতত গণিব পৰাকৈ হৈছে খালি ৰাইট চ' তোমাৰ পাৰ্চপেক্টিভটো কেনেকুৱা লাইক হাউ ইউ চি এজ ইয়'ৰ চেল্ফ এজ এ দৰা য়েছ দি পাৰফেক্ট ৱৰ্ড দৰা ফাৰ্ষ্ট মই এটা কথা ক'ব বিচাৰোঁ মই নিজে এতিয়া ৱৰ্ড এটা ইউজ কৰিছোঁ সমাজ there is no particular thing or particular person called সমাজ we people make সমাজ right আমি society বনাওঁ so আমি যদি এজন particular personে ঠিক হৈ যাওঁ এজন আজি যদি মই গে হয় মোৰ আজি যদি মাদাৰ ফাদাৰে একচেপ্ট নকৰিলে হয় সেইটো ডিফাৰেণ্ট কথা আজি একচেপ্ট কৰিছে মোৰ মা দেউতাহঁতক দেখি চাগে ছাইডৰ ঘৰত যদি কোনোবা হয় সিহঁতৰ ঘৰতো একচেপ্ট কৰিছে আমিও কৰোঁ সেনেকৈ চেঞ্জ হ'ব আমি মানুহবোৰে ৰখি আছে কি কেতিয়া সমাজ চেঞ্জ হ'ব আৰু কেতিয়া মই নিজৰ বাচ্চাক বা নিজৰ পুত্ৰ বা ডটাৰ মই কেতিয়া আঁকোৱালি ল'ম সেইটো কেতিয়াও নহ'ব চ' পাৰ্টিকুলাৰলি আমি এটাকৈ লাইক বেবি ষ্টেপছ না আমি লাহে লাহে মোৰ ঘৰখনে আঁকোৱালিলে ছাইডৰ ঘৰখনে আঁকোৱালিব সেনেকৈ সমাজ চেঞ্জ হ'ব সমাজ মানে এটা ৰাতি চেঞ্জ হৈ যাব নোৱাৰে নহয় বা আজিৰ পৰা বোলে সমাজ চেঞ্জ আমাক বোলে আঁকোৱালি লৈছে সেইটো কেতিয়াও হ'ব নোৱাৰে চ' মই কৈ আছোঁ নিজৰ যিমান ছান হওক ডটাৰ হওক একচেপ্ট দেম বিকজ দে আৰ হিউমেন ৰাইট চ' একচেপ্ট কৰিলেহে চাগে ইনফ্লুৱেঞ্চ হৈ পেলাই ছাইডৰ ঘৰখনে একচেপ্ট কৰিব তেনেকৈ সমাজ চেঞ্জ হ'ব য়েছ তেনেকৈ সমাজ চেঞ্জ হ'ব আৰু সমাজৰ কোনো পাৰ্টিকুলাৰ পাৰ্চন বা পাৰ্টিকুলাৰ থিং নাই ৰাইট চ' সেইটোৱেই চ' এজ এ দৰা মই নিজকে ইমেজিন কৰিলে মই টিপিকেল ইণ্ডিয়ান ৱেডিঙত like I'm wearing full sherwani oh my god sehnaya baj rahe side mein aru moi jam sure yeah I'll invite you pakka no pakka kiba khuhutia memory ase niki khorute jomoni funny okay let me think oh yes মই মানে বহুত অকৰা আছিলোঁ অকৰা আছিল বোলে অকৰা টাইপৰ আছিলোঁ মই বালিত খেলি আছিলোঁ তুমি এতিয়াও বালিত খেলি আছা চোৱা
তোমাৰ সন্মুখত এতিয়াও বালি আছে তুমি খেলিব পাৰা ইচ্ছা কৰিলে চ' মই বালিত খেলি আছিলোঁ মোৰ মামাই মোক মায়ে গা ধুৱাই দিয়ে মই লেতেৰা পেতেৰা হৈ থাকোঁ আকৌ গা ধুৱাই পাছত মামাই মোক হেৰি বুলি জোকায় লেতেৰা বুলি জোকায় মই কটাৰী এখনেৰে মই বালিত খেলি আছিলোঁ এদিন বালিত খেলি থকাৰ পাছত মামাই মোক জোকাই আছে মোৰ জানো কি গৰজ উঠিলে মামাই গেঞ্জি পিন্ধি আছে গৰমৰ দিন আছিলে কটাৰীখন লৈ মামাৰ পিছপিনে দিলোঁগৈ নহয় তুমি মানে মাৰি দিছা মানে ইমানেই খং উঠিলে মই মকৰা টাইপৰ আছিলোঁ ন আৰু কোনোবাই যদি কয় কি এইটো বস্তু নকৰিবি মানে কৰি আৰু ফুল পানী ছিঙি দি মানে মই ছিঙি এৰিবা তুমি মানে তেওঁ কিবা চিলাই তিলাই পৰিছে নে এতিয়াও চাগে দাগটো আছে মনত মানে মনত আছে চাগে তেওঁৰ এতিয়াও দাগটো ন চাগে দেখিলে যে মই জোকাৰি আছিলোঁ তেতিয়াৰ পৰা চাগে তোমাক অকৰা বুলি কেতিয়াও নামাতে লাইফত তেতিয়াৰ পৰা চাগে একদম অকৰা ষ্টপ ৰাইট কিমান কুহুতীয়া মেমৰি আছে আমি বহুত কথা পাতিলোঁ চাহ একাপ খাই লওঁ নেকি গল শুকাই গৈছে ন চাহ একাপ খাই লওঁ তাৰপিছত এবাৰ আমি চাই টাইমত কথা পাতিম আৰু কিছুমান মুহূৰ্ত আমি শ্বেয়াৰ কৰিম বেঞ্জামিনৰ আৰু কিছুমান চিক্ৰেটছ আমি গম পাম আৰু এজ এন এডাল্ট বেঞ্জামিন এজ এ বেঞ্জামিন অফ 20 আমি সকলোবিলাক কথা গম পাম কিন্তু একাপ চাহৰ সৈতে লেটছ গো প্ৰিয় দৰ্শক এতিয়া আমি চাহ খাবলৈ আহিছোঁ একচুৱেলি আমি চাহ বিচাৰিছিলোঁ কিন্তু আমি কফি পালোঁ ৰাইট এতিয়া আমি কফি খাম আৰু আমাৰ সন্মুখত আছে পেষ্ট্ৰি বেঞ্জামিনৰ ফেভৰেট পেষ্ট্ৰি আমাৰ মাজত আছে আৰু এবাৰ মই আপোনালোকক এটা বস্তু ক'ব বিচাৰিছোঁ যে বেঞ্জামিনক আপোনালোকে যিমানখিনি গম পালে থ্ৰু হিজ অ'ন এক্সপ্ৰেছনছ থ্ৰু হিজ অ'ন ইণ্টাৰভিউ এণ্ড তাৰ লগে লগে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ হি ইজ স্পেচিয়েল টু ইউ ন' ৱাই বিকজ হি ইজ আ ছাকচেছফুল মেকআপ আৰ্টিষ্ট মানে কইনা হওক ফেশ্বন শ্ব' হওক নিজক এপ্লাই কৰিবলৈ হওক হি ট্ৰাইজ মেকআপ এভৰিৱেৰ আৰু মই বেঞ্জামিনৰ পৰা জানিব বিচাৰিম যে মেকআপ কেতিয়া শিকিলা মই বহুত দীঘলীয়া ষ্টৰী আমি শুনিম মই কেতিয়াও নাই শিকা another surprise মেকআপ নাই শিকা কিন্তু তুমি ইনষ্টাগ্ৰামৰ তোমাৰ ষ্টৰিজবিলাকত এজ এভৰিৱান নোজ ডেট ইনষ্টাগ্ৰাম চোৱা চাই আহি গ'ল নেকি এবাৰ এইফালে Okay, so Instagram, the sensational Benjamin on Instagram, we always see iman dhunia makeup, different types of makeup. Different type of makeup you apply. So, jodi tumi hika nai, tete hole you don't feel like it's risky. I do feel, but. Explaining me the maza hai. Okay, that's so funny. Okay, back to the point. So, risk actually my explore koi bhal pa bostu. You know, I love exploring anything. So, my climbing korisu and all those things. I love adventurous stuff. My Traveling also, I guess. Yes, traveling though. Photos bilakot dekhi thaku jihetu tumar. And I love to explore. So. মই একচুৱেলি ডিজাইনাৰ হ'ব বিচাৰিছিলোঁ ফেশ্বন ডিজাইনাৰ Okay. But মই 2014ত ৱৰ্কশ্বপ জইন কৰিলোঁ ড্ৰামা ৱৰ্কশ্বপ অ'কে চ' তুমি ড্ৰামাও কৰা টেলেণ্টবিলাক এটা এটাকৈ আহি গৈছে মানে সন্মুখত কফি আৰু পেষ্ট্ৰি দেখি পেলাই মানে ছুপাৰ উত্তম যে ইমান প্ৰথমতে ক'লে যে মই মেকআপ নাই শিকা তাৰপিছত কৈছে মই ট্ৰাভেল কৰি ভাল পাওঁ ক্লাইম্বিং কৰি ভাল পাওঁ এতিয়া লাহেকৈ আৰু এটা চিক্ৰেট ওলাইছে নাই আৰু কোৱা চ' মই 2014ত ড্ৰামা ৱৰ্কশ্বপ জইন কৰিছিলোঁ আমাৰ হোম টাউন মোৰ ওড়িশাৰ তাতে জইন কৰিছিলোঁ জইন কৰাৰ পাছত 2014ৰ পৰা 2020লৈকে ষ্টিল ৰানিং হৈ আছে ফাৰ্ষ্ট একচুৱেলি আই এম এন এক্টৰ then I am makeup artist. Okay. Yeah. Okay. The one second more. Yeah. One more added. Drama and actor. Yeah. So Benjamin as an actor,
Benjamin as a makeup artist or Benjamin as a traveler? Which one is favorite? Benjamin is a Benjamin. Benjamin as a Benjamin, right? Benjamin is a Benjamin. Very inspirational actually. So তোমাৰ মেকআপ আৰ্টিষ্ট এজ এ মেকআপ আৰ্টিষ্ট তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা যিহেতু তুমি ক'লা যে তুমি শিকা নাই প্ৰফেচনেলি তো কেতিয়াবা কাৰোবাৰ বেলেগৰ ওপৰত যদি ছাপ'জ মেকআপ এপ্লাই কৰি আছা কাজলখিনি যদি এনেকৈ গুচি যাওঁ বুলি ভয় লাগে নে হেয়াৰ ষ্টাইলটো বেয়া হৈ যাব বুলি ভয় লাগে নে So, মই ফাৰ্ষ্ট অফ অল কৈ আছোঁ মই মেকআপ কৰিব পৰা নাই শিকা মই ইউটিউবৰ চাই থাকোঁ ইনষ্টাগ্ৰাম ইজ দেয়াৰ চ' মই ইনষ্টাগ্ৰাম চাই থাকোঁ ইউটিউব চাই থাকোঁ ইউটিউব চাই ইনষ্টাগ্ৰাম চাই জাষ্ট নিজৰ ওপৰতে এপ্লাই কৰি থাকোঁ ঘৰতে তাৰপিছত মোৰ বাৰ মেকআপ কিট আছিলে চ' মোৰ ভণ্টিয়ে এবাৰ পেজেণ্ট শ্ব' এটা জইন কৰিছিলে চ' পেজেণ্ট শ্ব' তাই কৈছে কি তই যদি অলৰেডি মেকআপ পাৰই মইনো কিয় ইমান লাইনত ৰখি কিনে মেকআপ কৰোঁ তই মোক মেকআপটো দি দিবি ঘৰতে আছে যিহেতু ফ্ৰীতে পাইছে আৰু হয় ন গুচি গ'লোঁ Yes. মেকআপ কৰি আছোঁ True. Cheers to our coffee date. চ' সেইখন ফেশ্বন শ্ব'ত মই মেকআপ কৰি থকা এংকাৰজনে দেখা পালে চ' এংকাৰজনে কৈছে হে ইউ চিমছ প্ৰফেচনেল তুমি প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হয় নেকি তেনে চেড ন' মই প্ৰফেচনেল নহয় মই কোনো কোচিং নাই লোৱা এণ্ড অল দ'জ থিংছ মই কোনো ক্লাছ নাই যোৱা ফৰ দ্য মেকআপ এণ্ড তেখেতে ক'লে ৱাই ডোণ্ট ইউ কাম টু মাই শ্ব' এণ্ড ডু দেম মানে ফাৰ্ষ্ট মেকআপ আৰু তাৰপিছত এংকাৰে দেখিছে আৰু ফাৰ্ষ্ট মেকআপত তেওঁ শ্ব' অফাৰ পাৰিছে মানে শ্ব' অফাৰ পাইছা তুমি হোৱাট কেন বি মোৰ স্পেচিয়েল দেন দেট ৰাইট ইয়া তাৰপিছত মই সেইটো শ্ব' কাৰণে ধুবুৰী গ'লোঁ দেন ধুবুৰী ধুবুৰী গ'লা, ধুবুৰী মই মেকআপ কৰিছোঁ ধুবুৰীত গ্ৰুমাৰজনে ভাল পালে মোক চ' যেতিয়া গ্ৰুমাৰজনে মানে এজন ব্যক্তিক ইমপ্ৰেছ কৰি গৈ আছা মানে তুমি ৰাইট যেন মোক যেতিয়া গ্ৰুমাৰজনে ভাল পালে গ্ৰুমাৰজন আছিলে আপাৰ আছামত চ' গ্ৰুমাৰজনে যেতিয়া ভাল পালে সি ক'লে কি মইতো লৈ ফুৰিম এনেকৈ ক'লে মই ক'লোঁ কি ন' প্ৰব্লেম ইউ আৰ অলৰেডি আ ট্ৰেভেলাৰ আই এম জাষ্ট এক্সপ্ল'ৰিং চ' মোৰ কোনো প্ৰব্লেম নাছিলে চ' মই গ'লোঁ আপাৰ আছামত মানুহবোৰে এনেকুৱা আঁকোৱালি ল'লে মোক এতিয়া জাষ্ট মই কামবোৰ তেতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ 2016ৰ পৰা ষ্টাৰ্ট কৰিছোঁ when I was 16 চ' 2016ৰ পৰা ষ্টাৰ্ট কৰিছোঁ 2016ৰ পৰা ষ্টাৰ্ট কৰি এতিয়ালৈকে কণ্টিনিউ মই মেকআপ এণ্ড এজ এ এক্টৰ কাম কৰি গৈ আছা আৰু ব্ৰাইডেল মেকআপ কৰিছানে তাৰপিছত কইনাজনীৰ মানে এক্সপ্ৰেশ্যনটো কেনেকুৱা থাকে যেতিয়া উইদাউট মেকআপত তুমি তাই টাচ আপ ষ্টাৰ্ট কৰা আৰু উইথ মেকআপত দেখাৰ পিছত কেতিয়াবা ছাৰপ্ৰাইজ হৈ যায় ৰাইট বিকজ হেয়াৰ ষ্টাইল মেক্স ইট ডিফাৰেঞ্চ মেকআপটোৱে ইমান ধুনীয়া কৰি দিয়ে আৰু মানে সেই মানে আফটাৰ মেকআপ সেই সৰু সৰু মুমেণ্টবিলাক চাগে বিৰাট ভাল লাগে ন যে সেই আৰ্টিষ্টিক ভিউটো তুমি দিছা নৰ্মেল এগৰাকী ছোৱালীক সেই মানে বিউটিফুল যিটো মিনিং সেই মিনিংটো তুমি দিছা সেই দিনটো তুমি সেইগৰাকী কইনাৰ কাৰণে স্পেচিয়েল বনাইছা গতিকে সেই মেকআপটো যেতিয়া কৰা এটা যেতিয়া ছেটিছফাইড মেকআপ কৰা তাৰপিছত হাউ ডু ইউ ফিল মই অনেষ্টলি মই যেতিয়ালৈকে নিজে ছেটিছফাইড নহওঁ ন মেকআপত তেতিয়ালৈকে মই ভাবোঁ ক্লাইণ্ট ইজ নট ছেটিছফাইড চ' মই নিজকে ফাৰ্ষ্ট ছেটিছফাইড কৰোঁ দেট য়েছ আই এম লাভিং দ্য লুক দেন য়েছ ইটছ ডান বিকজ ফাৰ্ষ্ট গ'তে মানে কেতিয়াবা ছেটিছফাই হৈছে নে ছেকেণ্ড গ' দিব লগা হৈছে ছেকেণ্ড গ' অনেষ্টলি দিব লগা নহয় আৰু মই অনেষ্টলি কওঁ দেট কাৰণে মই মেকআপ আৰ্টিষ্ট মই কেতিয়াও ভাবি নাযাওঁ লাইক মই এইটো মেখেলা চাদৰ পিন্ধিব এইটো লেহেংগা পিন্ধিব এনেকুৱা মেকআপ দিম এইটো কাৰণ চবৰে প্লেনিং থাকে ন যে হেয়াৰ এনেকুৱা কৰিম কাপোৰযোৰৰ কালাৰৰ লগতো মেকআপটো বহুত ডিপেণ্ড কৰে ৰাইট বাট মই অন দ্য স্পট যাওঁ ফেচ চাওঁ ফেচ ষ্ট্ৰাকচাৰ ড্ৰেছ এণ্ড অল মই কেতিয়াও আগতে পিক চিক নুখুধোঁ এণ্ড অল দ'জ থিংছ ড্ৰেছ চাই পেলাই মই সেইটোৰ ওপৰতে মই বেছ কৰি পেলাই মেকআপটো দিওঁ এণ্ড আউটকামটো ভাল হয় গতিকে যিমান ধুনীয়া ছোৱালী ল'ৰা সকলোৱে চাই আছে আমাৰ এই অনুষ্ঠানটো বেঞ্জামিন ইজ দ্য ৰাইট পাৰ্চন টু গিভ ইউ ইনষ্টেণ্ট বিউটি লুক গতিকে এই শ্ব'টো শেষ হোৱাৰ পিছত আমাক কমেণ্ট বক্সত আপোনালোকে জনাব যে কাৰ কেনেকুৱা ধৰণৰ মেকআপ লুক লাগে বিকজ এপাৰ্ট ফ্ৰম ব্ৰাইডেল লুক বেঞ্জামিনৰ ইনষ্টাগ্ৰাম প্ৰফাইলত চালে গম পাব যে তেওঁ এনেকুৱা বহুতো ডিফাৰেণ্ট টাইপৰ লুক দিছে উইথ হিজ আইজ উইথ হিজ লিপছ উইথ হিজ অল অভাৰ হিজ ফেচ অলপ ডিফাৰেণ্ট হয় চব বস্তু যিহেতু বেঞ্জামিনে ব্যতিক্ৰমী ৰাইট আৰু মই যিহেতু তুমি আমাক ক'লা যে বেঞ্জামিন এগৰাকী এক্টৰ হয় গতিকে উই হেভ চিন ওৱান ফিল্ম অফ ইয়ৰ্ছ চ' মই চিক্ৰেটটো খোলাচা নকৰোঁ তুমি নিজে কৈ দিয়া দৰ্শকক অ'কে চ' ইটছ আ ফিল্ম এবাউট LGBT কমিউনিটি ফিল্মখনৰ নাম হৈছে জোনাকী পৰা য'ত আমি অসমীয়াত কওঁ বাট ইংলিছত ইটছ ফায়াৰফ্লাইজ এণ্ড ইটছ এবাউট LGBT কমিউনিটি কেনেকৈ এজন
টিপিকেল গাঁও এজনৰ ল'ৰা যদি LGBT কমিউনিটিৰ হয় কি ছাৰ্ভাইভ কৰিব লগা হয় কেনেকৈ ষ্ট্ৰাগলটো কেনেকুৱা হয় কি মানুহে কেনেকুৱা কয় ইটছ এবাউট দ্যাট অনলি আৰু মই ফাৰ্ডাৰ নকওঁ বিকজ চাব লাগিব মুভিখন চাব লাগিব আৰু হয়তো এই মুভিখনৰ লগত তুমি নিজকে বহুতখিনি ৰিলেট কৰিব পাৰিছিলা ৰাইট বিকজ তোমাৰ নিজৰ লাইফ ষ্টৰিটোৰ কথাও বহুতখিনি হয়তো যিখিনি যিমান অ'পেন আপ তুমি হৈছা সিমানখিনিৰ বাহিৰেও যদি আৰু কিছু কথা ক'ব লগা আছে হয়তো সেই মুভিখিনিৰ ডাইলগৰ জৰিয়তে বস্তুখিনি ওলাইছে ৰাইট গতিকে মুভি ছেটৰ আমাক এক্সপিৰিয়েঞ্চ কোৱা মুভিখনটোতো দৰ্শকে ডেফিনেটলি তুমি কোৱাৰ লগে লগে ইউ আৰ ইট ছেল্ফ এন ইণ্টাৰেষ্টিং কেৰেক্টাৰ তোমাৰ মুভি যদি ওলাইছে বুলি গম পাইছে দৰ্শকে এনেও চাব কিন্তু তাৰ আগতে তুমি মোক ছেটৰ এক্সপিৰিয়েঞ্চ কোৱা ছেটৰ এক্সপিৰিয়েঞ্চ মই ফাৰ্ষ্ট ডে মোৰ এণ্ট্ৰেঞ্চ এক্সাম আছিলে পলিটেকনিকৰ মই গুৱাহাটী আহিছোঁ নলবাৰী শ্বুটিং হৈ আছে তাৰ পৰা আহিছোঁ তাৰ পৰা গৈয়ে মই শ্বুট দিছোঁ ফাৰ্ষ্ট শ্বট যেতিয়া দিছোঁ মই আই ৱাজ ছ' নাৰ্ভাছ মই অকণমান হালধি মানে মুখত হালধি লগোৱা শ্বট আছিলে আই ৱাজ ফুল য়েল্ল' অ'কে চ' ইমান নাৰ্ভাছ আছিলোঁ ইমানেই নাৰ্ভাছ আছিলোঁ দেন মোক লাইফৰ ফাৰ্ষ্ট শ্বট আছিলে নেকি সেইটো অন মানে বিফৰ কেমেৰা কেতিয়াও কেমেৰা ফেচ কৰি নাই পোৱা দেট ৱাজ মাই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ইন ফ্ৰণ্ট অফ দ্য কেমেৰা এণ্ড এতিয়া বাৰু আই এম ট'টেলি ফাইন উইথ Totally used to it. চ' তেতিয়া মোক বহুত ভয় লাগিছে দেন মোক ডিৰেক্টৰ এণ্ড বিটুপি বা প্ৰকাশ দা মোক বহুত কমফৰ্টেবল কৰালে লাইক ইমান দিনটো ৰিহাৰ্চেল কৰিছোঁ আমি একো ভয় খাবলৈ নাই জাষ্ট ডু ইয়'ৰ থিং ভাবা কোনো নাই এণ্ড অল দছ থিং তে মই মাইণ্ডৰ পৰা চব গুচাই দিলোঁ লাইক ন' ওৱান ইজ হিয়াৰ আই এম গোইং টু ডু মাই ৱৰ্ক চ' মই কৰিলোঁ দে লাভ ইট ৰেছপন্স কেনেকুৱা পাইছা দৰ্শকৰ পৰা ইট ৱাজ চিৰিয়াছলি মই ইমান ভাল ৰেছপন্স পাম বুলি লাইক চাগে ড্ৰিমতো ভবা নাছিলোঁ চ' বহুত ভাল ৰেছপন্স আহিছে তাৰপিছত চাগে ফেন ফলোয়িঙো বাঢ়ি গ'ল ন এণ্ড আই হেভ গট बेस्ट एक्टर अवार्ड इंटरनेशनल लेवल That's amazing इसी पे मतलब कॉफी हो जाए इसी पे कॉफी हो जाए মানে সেই মুভিখনৰ পৰা মানে ইউ গট আ ডিফাৰেণ্ট আইডেণ্টিটি ৰাইট গতিকে মুভি ছেটৰ মানুহৰ একচেপ্টেঞ্চটো কেনেকুৱা আছিল তোমাক লৈ পেলাই যিহেতু ডিৰেক্টৰজনে গম পাইছে প্ৰডিউচাৰজনে গম পাইছে তোমাৰ কো এক্টৰে গম পাইছে হু ইউ আৰ একচুৱেলি বাট এপাৰ্ট ফ্ৰম ডেট মুভি ছেটৰ মানুহখিনিৰ তোমাক লৈ পেলাই ধাৰণা কেনেকুৱা আছিলে সেইটো সময়ত চবেই বহুত কমফৰ্টেবল আছিলে মোৰ লগত বিকজ মই একচুৱেলি ফিল কৰা বিকজ আই ন' আই এম আ ডিফাৰেণ্ট পাৰ্চন আৰু মোৰ কাৰণে বেলেগ মানুহে মোক একচেপ্ট কৰাটো অকণমান ডিফাৰেণ্ট হৈ যাব চ' মই প্ৰথমতে মই নিজে কমফৰ্টেবল কৰাই দিওঁ মানুহবোৰক কি মই এনেকুৱা হয় একো লাইক ইটছ নৰ্মেল চব ভয় হৈছে খাব নালাগে মই অনেষ্টলি নিজে সন্মুখত যাই কিনে কৈ দিওঁ লাইক ডোণ্ট বি স্কেয়াৰ্ড অফ আই এম জাষ্ট এ নৰ্মেল পিপল লাইক ইউ গাইজ চ' মই এনেকৈ কমফৰ্টেবল সকলোকে কৰাই দিওঁ ফাৰ্ষ্ট তাৰপাছত সকলোৱে বহুত ছাপৰ্টিভ আছিলে বহুত মটিভেটিং আছিলে বাট ছেটৰ এটা ল'ৰা আছিলে সি আৰু তাৰ আৰু মোৰ একেলগে শ্বৰ্ট আছিলে স্কুলৰ শ্বৰ্ট আছিলে সি মোক এদিন হাঁহিলে হাঁহাৰ পাছত কিবা মোক কৰিলে মোক কথাটো মোক ভালকৈ মনত নাই কিবা এটা কৈছিলে মোক মোৰ ইমান বেয়া লাগিলে মই ৰাতি সন্ধিয়া হৈছে সন্ধিয়া মই চাং এখন আছিলে চাং এখনৰ ওপৰত গৈ মই মনত পৰিছে মোৰ মাৰ এণ্ড দেউতাৰ এণ্ড অল দছ থিংছ আজি যদি সিহঁতে থাকিলে সিহঁতে চাগে গালি পাৰিলে হয় তাক এণ্ড অল দছ থিংছ মোক বহুত বেয়া লাগি আছিলে দেন মোৰ ডিৰেক্টৰে গম পালে কি মোৰ এনেকুৱা টাইপৰ হৈছে বিকজ মোৰ এইটো আৰু কাৰণে বেয়া লাগি আছিল বিকজ আমি ফিল্মখন বনাই আছোঁ এইটোৰ ওপৰতে যাতে মানুহে আমাক আৰু গালি নিদিয়ে বা আমাক নিজ চকুৰে নাচায় আমি জাষ্ট নৰ্মেল হিচাপে ইটছ নট লাইক কি ৰাস্তাৰে গৈ আছে চকু ডাঙৰ কৰি দিব জাষ্ট নৰ্মেলি চাব লাগে ৰাইট চ' সেইকাৰণে মানে লাইক মোক বহুত বেয়া লাগি আছিলে কি আমি এইটো থিমৰ ওপৰতে বনাই আছোঁ আৰু এইখনত কৰা এক্টৰজনে এনেকৈ মোৰ ওপৰত হাঁহিছে বা কিবা কৰিছে তাৰপাছত মই যেতিয়া প্ৰকাশে যেতিয়া গম পালে প্ৰকাশে মোক সুধিলে মই ক'লোঁ প্ৰকাশে মোৰ ডিৰেক্টৰ তাৰপিছত মই ক'লোঁ কোৱাৰ পিছত প্ৰকাশে নেক্সট দিনা ল'ৰাজনক আউটকাষ্ট কৰি দিলে কাষ্টৰ পৰা উলিয়াই দিলে ফৰ দেট উই ডোণ্ট নিড দেট কাইণ্ড অফ এইটো এটা প্ৰকাৰৰ শিক্ষা হয় যে নট অনলি গে নট অনলি লেছবিয়ানছ নট অনলি ট্ৰান্সজেণ্ডাৰ মানুহে মানুহক সহাৰ অধিকাৰ কোনো কাকো এতিয়ালৈকে দিয়া নাই ৰাইট আমি সকলো নৰ্মেল আমি সকলোৱে নিজৰ গতানুগতিক জীৱনত আগবাঢ়ি গৈ আছোঁ নিজৰ কাম ভালকৈ কৰি আছোঁ মই যিখিনি কাম কৰিব নোৱাৰোঁ তুমি কৰিব পাৰা বা তুমি যিখিনি কাম কৰিব নোৱাৰা সেইখিনি মই কৰিব পাৰোঁ গতিকে
মানুহে মানুহৰ বাবে জীয়াই থাকিব লাগিব সেইকাৰণে হয়তো ভূপেন দাই কৈ গৈছিল হয়নে মানুহে মানুহৰ বাবে যদিও অকণোনে ভাবে কিন্তু প্ৰকাশ দা যিজন তোমাৰ ডিৰেক্টৰ হয় তেওঁক আচলতে থেংক ইউ ক'ব লাগিব যে হি টুক আ ষ্ট্ৰং ষ্টেপ যিটোৰ কাৰণে হয়তো ছেটত যদি আৰু কোনোবাই যদি মনে মনে সেই কথাটো যদি ভাবি আছিলে যে এই চা কেনেকুৱা হয় বা কি হয় এনেকুৱা টাইপৰ যদি কথাবিলাক যদি মনত সোমায়ো আছিলে সেইদিনাখনৰ পৰা হয়তো একদম ষ্টপ হৈ গ'ল ৰাইট আৰু তুমি হয়তো আৰু কনফিডেণ্ট ফিল কৰিলা সেইটোৰ পৰা যে নাও আই এম দ্য কুইন অফ দিছ ছেট নাও এতিয়া মানে মই আৰু ধুনীয়াকৈ বস্তুটো আৰু ধুনীয়াকৈ গ্ৰ' কৰিব পাৰিম হয়নে সেইটো বস্তুৰ পৰা মানে যেতিয়া বেকত এজন মানুহ থকা হয় তেতিয়াহ'লে ডেফিনেটলি কমফৰ্টেবল ফিল কৰা হয় ৰাইট যিহেতু তুমি সৰুৰ পৰাই মা দেউতাৰ ছাপৰ্ট পাই আহিছা আৰু প্ৰিয় দৰ্শক আমি এইখিনিতে কফি কাপ খাই লওঁ আৰু আমাৰ অনুষ্ঠানৰ শেষৰ পৰ্যায়ত আমি উপস্থিত হ'ম কফি কাপ খাই লওঁ আগতে প্ৰিয় দৰ্শক আমি আমাৰ অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়ত উপস্থিত হৈছোহি আমাৰ মাজত আছে বেঞ্জামিন আৰু শেষত বেঞ্জামিন what is your future planning My future planning? yes Okay, I have a really big future plan. ভয় খুৱাই দিছা big future plan বুলি কৈ ভয় খুৱাই দিছা I want to go out and explore there. out in the sense out of India out of Assam out of India I want to explore there. I want to settle down in India only, but for explore, মানে exploring কৰাৰ কাৰণে মই out of India যাব বিচাৰোঁ তাৰপাছত maybe I'll start something new. surprise is it a surprise It is surprise and it will be surprise. মানে আমি ব্যতিক্ৰমৰ আৰু এটা খণ্ড লৈ পেলাই বেঞ্জামিনক লগ কৰিবলৈ আউট অফ ইণ্ডিয়া যাব লাগিব এতিয়া মানে এনেকুৱাই এনেকুৱা মানে নচোৱাৰ ধান্দা মানে যে কেনেকৈ মানে আৰু ছাৰপ্ৰাইজ ক্ৰিয়েট কৰোঁ মানে প্ৰথম খণ্ডটো শেষ হোৱাৰ পিছত মানে যাতে দৰ্শকে চাবলৈ আৰু উৎসুক হৈ থাকক যে পিছৰ খণ্ডটোত কি হ'ব কিন্তু আচলতে বেঞ্জামিনৰ ষ্টৰীত আমি চব বস্তু গম পাই থাকোঁ আমি পাই যামগৈ আমি আৰামছে পাই যাম আৰু most important question societyৰ বাবে কিবা মেছেজ বিকজ তুমি এটা ইনস্পিৰেশ্যনেল কেৰেক্টাৰ হয় আমাৰ ছ'চাইটিৰ কাৰণে কাৰণ আমি নিজে কেতিয়াবা অ'পেন নহওঁ বিকজ এজ আ গাৰ্ল মই কেতিয়াবা মোৰ জীৱনত কোনোবা সংগী আছেনে নাই বা মোৰ লাইফৰ প্লেনিংছৰ কথা ক'ব নোৱাৰোঁ বহুত ক্ষেত্ৰত যদি কেনেবাকৈ আমাৰ ক্ষেত্ৰতে এনেকুৱা প্ৰব্লেমছ হয় তুমি ইমান অ'পেন হয় তোমাৰ থট প্ৰচেছক লৈ পেলাই তোমাৰ পিতৃ মাতৃ ইমান অ'পেন হয় তোমাৰ থট প্ৰচেছক লৈ পেলাই গতিকে ছ'চাইটিৰ কাৰণে তুমি কিবা মেছেজ দিব বিচাৰিছা নেকি বেছি ডাঙৰ একো মেছেজ নাই I just want to say be real, love everyone, be a human, that's all because our society not for only LGBT community humanity নোহোৱা হৈছে আজিকালি কতোৱে নাই humanity not about the LGBT, not about anything. Humanity got nice. So humanity too, it's very important. We're human. We should have humanity. And about LGBT community, it will take some time, I know, but do accept us. We are as normal as you are. And আমিও বিচাৰোঁ কি আমাকো ভাল চকুৰে কোনোবাই চাওক ৰাস্তা আমিও বিচাৰোঁ আমাক তোমাৰ চকুত তোমাৰ ইনস্পিৰেশ্যনেল কেৰেক্টাৰ কোন মোৰ চকুত মোৰ ইনস্পিৰেশ্যনেল কেৰেক্টাৰ হ'ল Jeffree Star. So she is from LA. She's from Los California. Angeles, yeah. So she's মই সৰু একদম যেতিয়া সৰু আছিলোঁ ন I think at the class 6 মই তাইকে চাই আহিছোঁ মানে you can say Ty or he's like mixed. Not even she's not even transgender. So he's a character, he's a person, he's a cartoon, I will say in the good sense. In the good sense. But basically, তোমাৰ চকুত তুমি খুব তেওঁক অনুকৰণ কৰি আহিছা ৰাইট প্ৰিয় দৰ্শক আপোনালোকে হয়তো গম পাইছেই বেঞ্জামিনৰ লাইফৰ কথা আমি ডিছকাছ কৰিলোঁ বেঞ্জামিনৰ প্ৰেমৰ কথা আমি ডিছকাছ কৰিলোঁ বেঞ্জামিনৰ ফিউচাৰৰ কথা ডিছকাছ কৰিলোঁ বাট আমি একদম আমাৰ অনুষ্ঠানৰ শেষৰ পৰ্যায়ত আহি উপস্থিত হৈছোঁহি বেঞ্জামিন মই তোমাক এটা প্ৰশ্ন একদম শেষত কৰিব বিচাৰিছোঁ
এতিয়াও বহুত ল'ৰা ছোৱালী আছে, এতিয়াও বহুত এনেকুৱা কিছুমান আছে যিয়ে হয়তো গম পায় যে হি ইজ এ গে অৰ শ্বি ইজ এ লেছবিয়ান আৰু কেতিয়াও অ'পেন হ'ব পৰা নাই। তেওঁলোকৰ হয়তো পিতৃ মাতৃয়ে গম নাপায়, হয়তো ভাতৃয়ে গম নাপায়, গালি খোৱাৰ ভয়ত কিজানি ঘৰৰ পৰা ওলাই দিব নেকি, সেই ভয়ত হয়তো বহুতে এতিয়াও মনে মনে আছে। গতিকে তেওঁলোকৰ বাবে এজ এ ছাপৰ্ট ছিষ্টেম তুমি তেওঁলোকক কিবা মেছেজ দিব বিচাৰিবা নেকি, উঠি অহা মানুহ, উঠি অহাৰখিনিৰ বাবে? মই জাষ্ট এটা বস্তুৱে ক'ম, এনেকুৱা ৰিগ্ৰেট ফিল কেতিয়াবা হ'ব নালাগিব লাইক বুঢ়া হৈ যোৱাৰ পিছত তেতিয়া যদি কৈ দিলোঁ হয়, সেইটো কেতিয়াও হ'ব নালাগে। চ' যদি কাৰোবাৰ কিছুমান পাৰ্চনেল প্ৰব্লেমো আছে, পাৰ্চনেল ৰিজনত কোনোবাই ক'ব পৰা নাই নিজৰ মা দেউতাক কি আই বিলংছ ফ্ৰম LGBT, এটলিষ্ট মই এষাৰ কথা ক'ম, এদিনৰ কাৰণে ছ'চাইটি পাহৰি যাওক, এদিনৰ কাৰণে মা দেউতা পাহৰি যাওক, এদিনৰ কাৰণে এভৰিথিং পাহৰি যাওক আৰু এদিন নিজক টাইম দিয়ক, এদিন নিজে হৈ যাওক, ৰাইট? চ' তেতিয়া নিজত বিলীন হওক, ডু হোৱাট এভাৰ ইউ ৱান্ট, ডু হোৱাট এভাৰ ইউ লাইক কোনোবাই মেকআপ কৰি ভাল পায়, ডু ডেট, লিপষ্টিক লগাই ভাল পায়, ডু ডেট, কোনোবাই উইক লগাই ভাল পায়, ডু ডেট, কোনোবাই ৰাস্তাত ক্ৰেজিনেছ কৰিব বিচাৰে, ডু ডেট। লাইক এদিন খালি নিজকে টাইম দি সেই এক্সপিৰিয়েঞ্চটো লওক, দেন ইউ উইল ৰিয়েলাইজ হোৱাট আৰ ইউ মিছিং। সেনেকৈ কোঠা এটাত বন্ধ হৈ যোৱাতছে এটলিষ্ট এদিন যদি ট্ৰাই কৰে চবে কি আজিৰ দিনটো মই অনলি মই হৈ যাম, আজিৰ দিনটো মই ছ'চাইটি পাহৰি যাম, আজিৰ দিনটো মই মানুহ পাহৰি যাম, চাগে অকণ বেছি ইজি হৈ যাব আকৌ কাম আপ কৰাটো। ইজি হৈ যাব, ৰাইট? তেতিয়া মানুহে গম পাব কি য়েছ হোৱাট আই এম মিছিং এজ এ গে, বিকজ মই এতিয়া জানো মই কি মিছ কৰি আছিলোঁ বিফৰ 6 years এজ এ গে। ইট ইজ আমেজিং, ৰাইট? মানে নিজে যেনেকুৱা হয় তেনেকুৱা বস্তু এটা যদি আমি নিজে মিছ কৰি দিওঁ, কাৰণ জীৱনটো এবাৰে আহে, ইউ অনলি লিভ ওৱান্স, ৰাইট? চ' গতিকে খুব এটা সুন্দৰ কথা কৈছে বেঞ্জামিনে, নিজেই নিজৰ কাৰণে জীয়াওক আৰু নিজত বিলীন হওক। আমাৰ বিৰাট ভাল লাগিলে বেঞ্জামিনৰ লগত কথা পাতি আৰু মাই নিউজ এনিক ইমানখিনি সময় দিয়াৰ বাবে। আচলতে বেঞ্জামিন বহুত ব্যস্ত, ৰিচেণ্টলি তেওঁ এটা শ্ব' কৰি আহিছে, আকৌ তেওঁৰ শ্ব' আছে শিল্পগ্ৰামত, কিন্তু এইখিনি সময়ৰ ভিতৰতে মই যেতিয়া এটা ফোন কৰিলোঁ তেওঁ মোক লগে লগে ক'লে মই আহিম বা। মই তেওঁক সময় কৈছোঁ, তেওঁ মোক নিজে কৈছে যে নাই বা মই আহিম, মই ডেফিনেটলি মোৰ লাইফৰ কথা শ্বেয়াৰ কৰিম। আৰু আই থিংক আপোনালোকে হয়তো বেঞ্জামিনক এতিয়া আৰু বেছি ভালকৈ চিনি পাব। ফ'ল' কৰক তেওঁক ইনষ্টাগ্ৰামত, ফ'ল' কৰক তেওঁ ফেচবুকক, নট অনলি ছ'চিয়েল মিডিয়া, তেওঁৰ লাইফষ্টাইল ফ'ল' কৰক। কাৰণ সমাজৰ কাৰণে ভাল কাম কৰা মানুহ বহুত আছে, কিন্তু সমাজৰ হৈ, সমাজত থাকি অলপ ডিফাৰেণ্ট হৈ এডজাষ্ট কৰা, অলপ নৰ্মেল হৈ এবনৰ্মেল কাম কৰা, অলপ এবনৰ্মেল হৈ নৰ্মেল কাম কৰাটো এটা বিৰাট মজেদাৰ কাম, হয়নে? আৰু বেঞ্জামিনে এইটো কৰি আছে। গতিকে বেঞ্জামিন, আমাৰ ফালৰ পৰা তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তুমি তোমাৰ লাইফৰ ইমান চিক্ৰেট ষ্টৰি, খুহুতীয়া ষ্টৰি আমাৰ লগত শ্বেয়াৰ কৰিলা। মোৰ পাৰ্চনেলি বিৰাট ভাল লাগিল আৰু মই তুমি আউট অফ ইণ্ডিয়া যাবলৈ ৱেইট কৰি আছোঁ, চিধা মই পাই যামগৈ তাতে। So how was your feeling now? I am feeling very great. I really want to thank My News Any for inviting me on your show. মই এনেকুৱা এটা প্লেটফৰ্মত আহি পেলাই আজি চাগে 100টাৰ মাজত 2টাও ইনফ্লুৱেঞ্চ হৈছে। চ' আই এম ভেৰি গ্ৰেটফুল অফ ডেট, যাতে মই জীয়াই থকাৰ এটলিষ্ট কিবাটো ফাইদা হ'ব লাগিব, ৰাইট? চ' কিবা এটা ফাইদা হৈছে। আই এম ভেৰি গ্ৰেট এণ্ড থেংক ইউ ছ' মাছ ফৰ ইনভাইটিং মি। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। প্ৰিয় দৰ্শক, আমি ব্যতিক্ৰমৰ আৰু কিছু ব্যতিক্ৰমী ব্যক্তিক লৈ পিছৰ খণ্ডত উপস্থিত হ'মহি। তেতিয়ালৈকে চাই থাকক মাই নিউজ এনি আৰু আমাৰ অনুষ্ঠানসমূহ লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি আছোঁ ইনষ্টাগ্ৰামত, আমি আছোঁ টুইটাৰত আৰু আমি ইউটিউবতো আমাৰ সকলোবোৰ ষ্টৰি আপডেট কৰি থাকোঁ। গতিকে ব্যতিক্ৰমৰ প্ৰতিটো খণ্ডৰ লগত জড়িত হ'বলৈ আপোনালোকে কেৱল চাই থাকক মাই নিউজ এনি। মা, আজি কিন্তু মিছা মাছৰ মলাইকাৰী, জি আজ্ঞা ৰাজকুমাৰী। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট, এভৰিডে স্পাইচেছ বেষ্ট।